14 তাৰিখ পুৱা সময় ৰাতি মানে 1:29 আৰু এটা চিচি কেমেৰা ফুটেজ মতে 1:29 আৰু মই গম পাইছো দুটা নহয় 5জন ল'ৰাই ঘৰৰ ভিতৰত সোমাইছে। ঘৰৰ ভিতৰত সোমাওখিনি আমি গম নাপাওঁ, পিছত গম পাইছো। সিহঁতে মানে কি কৰিছে, প্ৰথমতে ড্ৰয়িং ৰুমেদি সোমাই হেৰি কৰিছে, গডৰেজ মাজৰ মত গডৰেজ আছিলে, গডৰেজটো লকাৰ মানে চাবিটো গডৰেজৰ ওপৰতে আছিলে, কোনোবা চিনাকিয়ে হ'ব চাগে। গডৰেজৰ পৰা বস্তুখিনি মানে খুলি আৰু যিখিনি আছে, বেছি নাছিলে, তাতে ৰূপৰ বস্তু অলপ আছিলে আৰু পইচা অলপ আছিলে, সেইখিনি সিহঁতে আয়ত্ব কৰি লৈছে। তাৰপিছত মই মাইনা উঠা বুলি বাথৰুমৰ ফালে গৈছিলো, তাৰপিছত মাইনা নহয়, সিহঁতক দেখা পালো দুটা ল'ৰা দেউতাক ওচৰত খাৰা হৈ আছিল। তাৰপিছত মই বাথৰুমত গৈ দেউতাক মানে বাইদেউক ফোন কৰিলো। দৰ্জা ভাঙি সোমাইছে, ডকাইত কৰিবলৈ সোমাইছে। তাৰপিছত আৰু মানে যেতিয়া গম পাইছো তেতিয়া বাথৰুমতে সোমালো দিয়কচোন। তাৰপিছত ফোন কৰিলো, দাদাক প্ৰথম ফোন কৰিছিলো, দাদাৰ মাইক অফ আছিলে, তাৰে পিছত নেক্সট টাইম আকৌ বাইদেউক ফোন কৰিলো। তাৰপিছত বাইদেউ ফোনটো ৰিচিভ কৰিল, তাৰে পিছত দাদাই গাড়ী লৈ আহিল, তাৰে পিছত সিহঁতে পলায়ন কৰিলে। নিশ্চয় সৰুকে সোণৰ কালখুন্দি এজন দিছে, তাৰপিছত লগত পইচা অলপ আছিলে, তাৰপিছত ৰূপৰ বস্তু অলপ আছিলে, সেইখিনি লৈ গৈছে সিহঁতে। আৰু কি কয়, এজাহাৰ দিয়া হৈছে, ৰঙিয়া থানাত এজাহাৰ দিয়া হৈছে। সন্দেহ মানে এজনৰ ওপৰত সন্দেহ কৰা গৈছে, সেইখিনি আৰু হেৰিত দিয়া গৈছে, থানাত দিয়া গৈছে। 14 তাৰিখ পুৱা সময় ৰাতি মানে 1:29 আৰু এটা চিচি কেমেৰা ফুটেজ মতে 1:29 আৰু মই গম পাইছো দুটা নহয় 5জন ল'ৰাই ঘৰৰ ভিতৰত সোমাইছে। ঘৰৰ ভিতৰত সোমাওখিনি আমি গম নাপাওঁ, পিছত গম পাইছো। সিহঁতে মানে কি কৰিছে, প্ৰথমতে ড্ৰয়িং ৰুমেদি সোমাই হেৰি কৰিছে, গডৰেজ মাজৰ মত গডৰেজ আছিলে, গডৰেজটো লকাৰ মানে চাবিটো গডৰেজৰ ওপৰতে আছিলে, কোনোবা চিনাকিয়ে হ'ব চাগে। গডৰেজৰ পৰা বস্তুখিনি মানে খুলি আৰু যিখিনি আছে, বেছি নাছিলে, তাতে ৰূপৰ বস্তু অলপ আছিলে আৰু পইচা অলপ আছিলে, সেইখিনি সিহঁতে আয়ত্ব কৰি লৈছে। তাৰপিছত মই মাইনা উঠা বুলি বাথৰুমৰ ফালে গৈছিলো, তাৰপিছত মাইনা নহয়, সিহঁতক দেখা পালো দুটা ল'ৰা দেউতাক ওচৰত খাৰা হৈ আছিল। তাৰপিছত মই বাথৰুমত গৈ দেউতাক মানে বাইদেউক ফোন কৰিলো। দৰ্জা ভাঙি সোমাইছে, ডকাইত কৰিবলৈ সোমাইছে। তাৰপিছত আৰু মানে যেতিয়া গম পাইছো তেতিয়া বাথৰুমতে সোমালো দিয়কচোন। তাৰপিছত ফোন কৰিলো, দাদাক প্ৰথম ফোন কৰিছিলো, দাদাৰ মাইক অফ আছিলে, তাৰে পিছত নেক্সট টাইম আকৌ বাইদেউক ফোন কৰিলো। তাৰপিছত বাইদেউ ফোনটো ৰিচিভ কৰিল, তাৰে পিছত দাদাই গাড়ী লৈ আহিল, তাৰে পিছত সিহঁতে পলায়ন কৰিলে। নিশ্চয় সৰুকে সোণৰ কালখুন্দি এজন দিছে, তাৰপিছত লগত পইচা অলপ আছিলে, তাৰপিছত ৰূপৰ বস্তু অলপ আছিলে, সেইখিনি লৈ গৈছে সিহঁতে। আৰু কি কয়, এজাহাৰ দিয়া হৈছে, ৰঙিয়া থানাত এজাহাৰ দিয়া হৈছে। সন্দেহ মানে এজনৰ ওপৰত সন্দেহ কৰা গৈছে, সেইখিনি আৰু হেৰিত দিয়া গৈছে, থানাত দিয়া গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।